প্ৰথম কথাটো হ'ল আচলতে বিশ্বজিৎ ফুকন ডাঙৰীয়া যি নেকি আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক তেখেত হ'ল এজন মিছলীয়া ব্যক্তি আৰু দ্বিতীয় কথাটো হৈ গ'ল তেখেত এজন বেপাৰী আৰু তৃতীয় কথাটো হৈ গ'ল তেখেতে সমাজৰ হকে কাম নকৰে তেখেতে নিজৰ হকে কাম কৰিবৰ কাৰণে আহিছে। এতিয়া পাভজান চাহ বাগিচা যেতিয়া নেকি বোনাছ হোৱা নাছিলে আপোনালোকে জানে আপোনালোকৰ মিডিয়াতে নিউজ বাজিছিলে সেই সময়ত আহি মেলি পেলাই আমি আন্দোলন কৰি মেলি পেলাই কিন্তু ইয়াত আমি বোনাছ দিয়াইছিলোঁ। আৰু এতিয়া আমি দেখিবলৈ পাইছো তেখেতে যেতিয়া চকু দেখিছে যিবিলাক নেকি প্ৰতি মাটি পৰি আছে যিবিলাক খালী মাটি পৰি আছে সেই মাটিবিলাকৰ ওপৰত নজৰ আৰু তেখেতৰ অকল ইণ্ডাষ্ট্ৰী বনাই মেলি পেলাই নিজাববীয়াকৈ আচলতে কেনেকৈ আচলতে ধন ঘটিব পাৰি তেখেতৰ সদায় কাৰোবাৰবিলাক সেইবিলাকে আমি দেখিবলৈ পাইছো। আৰু আপোনালোকে জানে যে খুমটাইত আচলতে যিটো কাৰোবাৰ হৈ আছে যে খুমটাইত আচলতে কেনেকৈ খুমটাইৰ পৰা আমি তেতিয়াৰ পৰা মুখ্যমন্ত্ৰী মহোদয় চকু খুলিব বিচাৰিছিলো। আজি হয়তো আপোনালোকক ইয়াত থকা আমাৰ পাভজান চাহ বাগিচাৰ শ্ৰমিকসকলে নিশ্চয় আপোনালোকক বাইট দিব, তেতিয়া আপোনালোকে গম পাব তেখেতৰ আচলতে কেৰেক্টাৰটো কি। তেখেত কথাটো হ'ল যে শ্ৰমিক বিৰোধী নেতা নহয়, তেখেত হ'ল এজন ব্যৱসায়ী মানুহ। আৰু আমি কৈছিলো যে খুমটাইৰ পৰা আমাৰ সম জিলাটো যিটো নেকি উঠাই মেলি পেলাই সৰু পথাৰত ল'ব বিচাৰিছিলে, এতিয়া তেখেতৰ ইয়াত আচল স্বৰূপৰ কথাটো আপোনালোকে ইয়াত থকা মানুহবিলাকক সোধক, তেখেতে গোটেইখিনি কথাটো স্পষ্ট কৰি দিব তেওঁলোকে যে কেনেকৈ আচলতে তেখেতে ব্যৱসায়ৰ লগত আচলতে কেনেকৈ মিলি মেলি পেলাই নিজৰ কণ্ট্ৰেক্টৰবিলাকক কাম দি মেলি পেলাই আচলতে কেনেকৈ আচলতে ইয়াত মানে ৰাজনীতি নহয় আচলতে ব্যৱসায় কৰি আছে। আমি আহি মেলি পেলাই তেখেতৰ সমষ্টিত থিয় আছো। আমি বহু জেগালৈ গ'লো, আপুনি য'ত জগন্নাথ ভৱনখন চাব তাত মিঠাই ইটা লগাইছে, মিঠাই ইটা লগাই মেলি পেলাই সৰ্বোচ্চ পইচা আচলতে তেওঁলোকে লুণ্ঠন চলাইছে আৰু লগতে এতিয়া কামো সম্পূৰ্ণ হোৱা নাই। দ্বিতীয়তে চাব স্কুলৰ যিটো পৰিস্থিতি একেবাৰে বেয়া পৰিস্থিতি ইয়াত আমি দেখিবলৈ পাইছো। আৰু তৃতীয়তে আপোনালোকে ইয়াত আমি দেখিবলৈ পাব ৰাস্তা পদূলি যিবিলাক বনাইছে সেই ৰাস্তা পদূলিবিলাকতো ক'বই নালাগে, একেবাৰে নিম্নমানৰ। আচলতে এই পইচাখিনি ক'ত গৈছে? মাননীয় অসমৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয় আপোনাক আমি বাৰম্বাৰ অনুৰোধ জনাই আছো, আমি কৈ আছিলো যে এনেকুৱা এজন কেতিয়াও বিধায়কক আপুনি কিন্তু অন্তৰত নল'ব, এনেকুৱা বিধায়কৰ যোগেদি কেতিয়াও আপোনাৰ উন্নতি নহ'ব, বৰঞ্চ আপোনাৰ লোকচানে হ'ব। এতিয়া এনেকুৱা হৈছে সৰুপথাৰ সমষ্টিৰ কোনো এজন ব্যক্তিয়ে এইবাৰ কিন্তু বিশ্বজিৎ ফুকনক কিন্তু ভোট নিদিয়ে। আৰু এইটোৰ কাৰণে আচলতে বিশ্বজিৎ ফুকনক ভোট নিদিয়ে কাৰণ তেখেতৰ মিছা কথাটো এতিয়া গোটেইখিনি, তেখেতৰ দালালি কথাটো এতিয়া গোটেইখিনি আচলতে জানিব পাৰিছে। ইয়াৰ আগতে আপুনি জানে যে তেখেতৰ যিটো নেকি সমষ্টিয়ে পৰিছিলে বগীতলাত গ'ল, বগীতলা যেতিয়া নেকি বাগান 2017 চনৰ পৰা যেতিয়া বন্ধ আছিলে সেই সময়ত তেখেতে কি ক'লে, গৈ মেলি পেলাই মানে ৰাইজক প্ৰতিশ্ৰুতি দিলে যে আপোনালোকৰ যিহেতু বাগান বন্ধ আছে, আপোনালোকৰ যিটো নেকি মালিকে ধাৰ লগাই থৈছে এপেছ বেংকত, যিহেতু তেখেত এপেছ বেংকৰ চেয়াৰমেন হয় গুৱাহাটীৰ, বোলে গোটেইখিনি ধাৰ আমি মাৰি দিম আৰু আমি বিজেপি চৰকাৰে কিন্তু এই বাগানখন চলোৱাৰ আচলতে আমি মানে প্ৰচেষ্টা চলাম আৰু এই বাগানখন অতি শীঘ্ৰে 6 মাহৰ ভিতৰত খুলি দিম বুলি ক'লে আৰু মিছা প্ৰতিশ্ৰুতি দিলে আৰু তাত ভোট কিনি মেলি পেলাই ল'লে আৰু এতিয়া একো এটা কৰা নাই। আৰু লগতে সেই শ্ৰমিকসকলক বগীতলা চাহ বাগিচাৰ শ্ৰমিকসকলক আচলতে মিছা প্ৰতিশ্ৰুতি এটা কি দিলে, আপোনালোকক NRLত আমি সংস্থাপন দিয়াই দিম, আপোনালোকক NRLত আপোনালোকক আমি কামত সোমোৱাই দিম বুলি ক'লে, সেইটোও মিছা প্ৰতিশ্ৰুতি দিলে। তাৰ পাছত তেওঁলোকে মিছা প্ৰতিশ্ৰুতি কি দিলে যে এনৰেগা আঁচনিত আপোনালোকক কামত সোমোৱাই দিম। তাৰ পাছত আমি দেখিলো যে এনৰেগা আঁচনিটো তেওঁলোকে আচলতে কামত সোমোৱাই নিদিলে। আৰু আচলতে আমি এইটো কথা আমি গম পাইছো যে এনেকুৱা আমি ভিতৰুৱাকে গম পাইছো যে NRLৰ পৰা আচলতে দম্ভালি মাৰি দমত তেখেতে আচলতে মানে যিবিলাক বিষয় আছে তেখেতৰ বিহেভিয়াৰক বেয়া পায় আৰু তেখেতে দম্ভালিতে আমি দম্ভালি মাৰি পেলাই নিজে সেই টুটাবিলাক আনিছে আৰু তেখেতৰ কণ্ট্ৰেক্টৰবিলাক যিবিলাক আছে তেওঁলোকক আচলতে যিবিলাক পালি নেতা আছে তেওঁলোকক কামবিলাক দিছে আৰু গোটেইখিনি কাম কৰিছে তেখেতৰ নিজস্বৰ কাৰণেহে আচলতে কাম কৰিছে। গতিকে এনেকুৱা আজি তেখেতৰ সমষ্টিত আপুনি সোধক, মহিলাসকলক সোধক, এই বগানৰ চাহ বাগিচাৰ লোকসকলক সোধক আচলতে তেখেতে কি কৰি আছে। এই বগানত যেতিয়া নেকি অৱস্থাই নাছিলে, আমি যেতিয়া মাতি মেলি পেলাই যেতিয়া নেকি বোনাছ দিয়ালো তেতিয়া কিন্তু তেখেতে তেতিয়া তেখেত কুম্ভকৰ্ণৰ নিন্দ্ৰাত আছিলে। এতিয়া কিন্তু বগান কিনিবৰ কাৰণে তেখেতে আমি দেখিবলৈ পাইছো SCMSৰ কেইজনমান দালালিক আচলতে লগত লৈ মেলি পেলাই ইয়াত আহিছে, এতিয়া ইয়াত বাগান কিনিবৰ কাৰণে আহিছে। কাৰণ বাগানটো কিনিবৰ কাৰণে কিছুমান ফৰ্মেলিটিজ আছে আৰু মানে দেখিছে যে অন্য ট্ৰেড ইউনিয়নৰ লগতো তেওঁলোকেতো নোৱাৰে, কাৰণ অন্য ট্ৰেড ইউনিয়ন বিলাকে তেওঁলোকৰ লগত কেতিয়াও মিলা নাই। গতিকে SCMSৰ কথা আগতো নিউজত বাজি গৈছে দেখিছেই। আৰু SCMSে মানে আপোনালোকে জানে যে এটা ছেটেলাইট চেনেলৰ ওপৰত মানে কেছো দি মেলি পেলাই থৈছে। গতিকে মানে এতিয়া আকৌ SCMSৰ লগ ধৰি মেলি পেলাই মানে বিশ্বজিৎ ফুকনে আমি দেখিবলৈ পাইছো যে মানে এনেকুৱা কৰি আছে যে এই বাগানটো লৈ মেলি পেলাই নিজাববীয়াকে আচলতে মানে ফেক্টৰী খুলিবলৈ, চিমেণ্ট ফেক্টৰী খুলিব বা অন্যান্য ষ্টীল ফেক্টৰী খুলিব, অন্যান্য কিবা ফেক্টৰী খুলি মেলি পেলাই আচলতে তেখেতৰ কামবিলাক
মিলাববীয়া কামবিলাকহে কৰিব। গতিকে এনেকুৱা এজন ব্যক্তিক, এনেকুৱা এজন আচলতে ৰাজনৈতিক নেতাক অসমৰ মাননীয় মুখ্যমন্ত্ৰীক কৈছো, আপুনি হল ঠেকত নপৰাৰ আগতে তেখেতক কিন্তু ইয়াৰ পৰা বিদায় দিয়ক, নহলে অসমৰ পৰা আপোনাক কিন্তু সমগ্ৰ অসমবাসীয়ে বিদায় দি দিব। আপুনি মানুহ চিনাক কিন্তু আপুনি ভুল কৰিছে। গতিকে সেইকাৰণে তেখেতৰ বিষয়ে এই কথাটো আমি আজি উত্থাপন কৰিবলৈ আমি বাধ্যত পৰিছো।